মহানগরের চিকিৎসা করাতে এসে নিখোঁজ এক ব্যক্তি। নিখোঁজ ব্যক্তির নাম আনসার আহমদ মজুমদার, বাড়ি আলগাপুর কেন্দ্রের কাটলি ছড়াই। গত 4 আগস্ট থেকে খোঁজ পাওয়া যাচ্ছে না তার। দিশপুরের কাছে কাশ্মীরি লজ থেকে নিখোঁজ হয় ওই ব্যক্তি। দিশপুর থানায় লিখিত অভিযোগ দায়ের করা হয়েছে নিখোঁজ ব্যক্তির পরিবারের তরফে। কি কব চাওক, এই আনসার আহমেদ মজুমদার এজন মানুহ আমার সমষ্টির আলগাপুর কাটলিছড়া বাহুরঘাট গাঁও পঞ্চায়েত আর ভিলেজখন হয়েছে বিচিনচা পার্ট 2 এইজ 41। মানুহজন কাশ্মীৰী লজ যিটো আমাৰ লাষ্ট গেটত আছে তাতে আছিলে। ৰাতিপুৱা কিবা চাহ ষ্টলত গৈছে চাহ খাব বুলি, তাৰ পৰা মিচিং গৈছে। সঙ্গে সঙ্গে আমাৰ দিশপুৰ থানাত FIR এখন লজ হৈছে। এতিয়াও নিৰুদ্দেশ একো খবৰ নাই। এইটো আমি অনুৰোধ কৰি আছোঁ আমাৰ পুৰা আপোনালোকৰ মাধ্যমত, যে মানুহজনৰ কিবা খবৰ পালে তাৰ ফোন নম্বৰ গোটেই আমি দি দিম আৰু তাৰ ফটো চটো গোটেই এড্ৰেছটো যদি আপোনালোকৰ মাধ্যমে কিবা খবৰ ওলায়। গুৱাহাটীত আজি আমাৰ বাহুৰঘাট গাঁও পঞ্চায়তৰ পৰা 15-20 জন মানুহ ইয়াত আহিছে। মানুহজন অলপ মানসিক প্ৰব্লেম আছে। চাওক, মানে এই আনসার আহমেদ মজুমদার নামৰ এজন মানুহ। তেওঁৰ এইজ 41। তেওঁ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বিচিংচা গাঁৱৰ মানুহ আৰু তেওঁ আহিছিল এই 4 তাৰিখ গুৱাহাটী আহিছিল ট্ৰিটমেণ্টৰ কাৰণে। কিবা তাত প্ৰব্লেম আছিল। তেওঁৰ লগতে তেওঁৰ ৱাইফ আছিল, এজন ভগ্নীপতি আছিল। আৰু 4 তাৰিখ ৰাতিপুৱা তেওঁ চাহ খোৱাৰ কাৰণে ৰুমৰ পৰা ওলাইছে। ইয়াৰ পিছত 8টাৰ পৰা তেওঁ সন্তানহীন। এতিয়ালৈকে তেওঁ সন্তানহীন। তো এই মেটাৰটো লৈ মানে দিশপুৰ থানাত এটা FIR লজ হৈছে। তো এতিয়ালৈকে আমি বহুত মানে বিচাৰিছোঁ তাক, আৰু পুলিচেও বহুত বিচাৰিছে, কিন্তু এতিয়ালৈকে তেওঁৰ কোনো সন্ধান নাই।